Hello friends, welcome back to my YouTube channel Okham Beresgar Bala. বহুত দিনৰ অপেক্ষাৰ মূৰত ফাইনেলি আজি SSCGDৰ মেডিকেল টেষ্টৰ তাৰিখ আৰু মেডিকেল চেণ্টাৰ আহি গ'ল। তো মই সকলোখিনি কৈ আছোঁ ডকুমেণ্টছ কি লাগিব, NCL ক্ৰুচিয়েল ডাটা প্ৰব্লেম, ঠিক আছে। বাকী অল এভৰিথিং মই ডিটেইলছ জনাই আছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকা। কাৰোবাৰ যদি ডকুমেণ্টছৰ প্ৰব্লেম আছে এইকেইদিন সময় থাকোঁতে বনাই লোৱা। তো মেডিকেলত টোটেল কেণ্ডিডেট পাছ কৰিছিল 95,577 কেণ্ডিডেট, ঠিক আছে। তাৰে ফিমেল কেণ্ডিডেট আছিল 9,231 কেণ্ডিডেট আৰু মেল 86,346 কেণ্ডিডেট। তো আৰু আমাৰ অসমৰ টোটেল পাছ কৰিছিল কিমান? তো DBDME RME কাৰণে টোটেল চেণ্টাৰ আছে 59 আৰু অসমত আছে 4টা, ঠিক আছে। আৰু 12 তাৰিখৰ পৰা, ঠিক আছে, নৱেম্বৰৰ 12 তাৰিখৰ পৰা আপোনালোকৰ 9/12/2025 মানে তো টোটেল কেণ্ডিডেট আছে অল ইণ্ডিয়া 59 আৰু অসমত আছে 4টা, ঠিক আছে। মই দেখাই আছোঁ চেণ্টাৰকেইটা ক'ত ক'ত হ'ব। আৰু মেডিকেল ষ্টাৰ্ট হ'ব 12 তাৰিখৰ পৰা, অহা মাহৰ 12 তাৰিখৰ পৰা ডিচেম্বৰৰ 9 তাৰিখলৈ আপোনালোকৰ মেডিকেল চলিব, ঠিক আছে। আৰু ডকুমেণ্টছ কি লাগে মই সকলোবোৰ কৈ আছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকা। তো BSF পাটগাঁৱত হ'ব। BSF পাটগাঁৱতো বহুত ভাল চেণ্টাৰ হয়। ইয়াত বেছি মানে ষ্ট্ৰিক নকৰে, যিনেকি মেজৰ পইণ্ট তাতে ইয়াত আনফিট হোৱাৰ চান্স আছে। বাকী SSB চালনীবাৰী সেইটো শোণিতপুৰ ডিষ্ট্ৰিক্টত আছে, ঠিক আছে। SSB চেণ্টাৰটো ইমান বেয়া নহয়। বাকী আমাৰ যদি ক'বলৈ যাওঁ CRPF শিলচৰ, এইটোবোৰ বিষয়ে মই বাৰু ইমান নাজানো। বাকী CRPF গুৱাহাটী 9 মাইলৰ এইটো চবচে ডেঞ্জাৰ চেণ্টাৰ গোটেই অসমৰ ভিতৰত, ঠিক আছে। এইটো চেণ্টাৰত অলপ আপোনালোকে সাৱধানে যাবা। যোৱাবাৰ মই ইয়াতে আনফিট মানে ৰিমেডিকেল পাইছিলোঁ, পোৱাৰ পিছত মই ৰিমেডিকেলত ফিট হৈছিলোঁ। এইবাৰ ইমান মেডিকেল কৰিব নালাগে, ঠিক আছে, কাৰণ যিহেতু এটা বস্তুত দুটাকৈ কেণ্ডিডেট আছে। যোৱাবাৰ বহুত মানে কেণ্ডিডেট পাছ কৰিছিল ৰানিঙত, লগালগ মেডিকেল হোৱাৰ কাৰণে বহুত মেডিকেল হাত কৰিছিল ইয়াতে। বাকী ডকুমেণ্টছৰ প্ৰব্লেম আছে আৰু এতিয়া ডকুমেণ্টছটো বনাব নোৱাৰিব বেকডেটৰ, হয়তো কিছুমান ডিষ্ট্ৰিক্টত বনাই দিয়ে, বাট এইটো পিছত 3 বছৰ 4 বছৰলৈ ডকুমেণ্টছ ভেৰিফিকেশ্যন চলি থাকে, হয়তো পিছত আনফিট হোৱা মানে ওলাই দিয়াৰো চান্স থাকিব, ঠিক আছে। পাৰালৈকে ডকুমেণ্টছ ফেক নবনাবা।